নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। তেতিয়াহ'লে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত আমি কথা পাতিম কেনেকৈ এটা ডমেইন কিনিব লাগে। যিহেতু আমি সকলোৱে জানো যে ৱেবছাইট এটা বনাবলৈ হ'লে প্ৰথম আমি ডমেইনটো কিনি ল'ব লাগিব, তাৰ নামটো। আৰু ডমেইন কিনাৰ পিছত আমি হষ্টিং কিনিব লাগিব আৰু তাৰ পিছত কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম। এই তিনিওটা কিনি লোৱাৰ পাছত আমি আমাৰ ৱেবছাইট এটা বনাব পাৰিম। এতিয়া আহক ডমেইন কেনেকৈ কিনিম সেই বিষয়ে আমি এই ভিডিঅ'টোত কথা পাতো। ৱেবছাইট বনোৱাটো আজিৰ দিনত ইমান এটা টান কথা নহয়। আগতে কি হৈছিলে, কোডিং জানিব লাগিছিলে, হাই লেভেল লেংগুৱেজ বিলাক ধৰি লওক HTML জাভা তেনেধৰণে হাই লেভেল লেংগুৱেজ বিলাক জানিলেহে ৱেবছাইট বনাব পাৰিছিলে। এতিয়া সেইটো নহয়, এতিয়া কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেম আহি গৈছে CMS। আৰু আমি কণ্টেণ্ট মেনেজমেণ্ট চিষ্টেমত wordpress.org নামৰ সেই ছফ্টৱেৰটো যদি আমি ইউজ কৰোঁ, কৰি পেলাই আমি আমাৰ কণ্টেণ্টখিনি আমি যি ভাষাতে আমি বিচাৰোঁ সেই ভাষাতে আমি কণ্টেণ্টখিনি ৰেডি কৰিব পাৰোঁ আৰু আমাৰ এটা ৱেবছাইট অতি সহজে আমি বনাই ল'ব পাৰোঁ। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম কেনেধৰণে আমি ৱেবছাইটটো বনাবলৈ প্ৰথম ষ্টেপটো কি হ'ব সেই বিষয়ে আমি এতিয়া কথা পাতিম। ৱেবছাইটৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল আমি ডমেইন কিনিব লাগিব। ঠিক আছে, যেনেকে আমি ধৰি ল'লো আমাৰ স্কুলৰ ৱেবছাইটটোৰ নাম আমাৰ dmassamisschool.com। এতিয়া সেই যে আমাৰ ৱেবছাইটৰ নামটো সেইটোৱে হ'ল ডমেইন। ঠিক আছে, আমাৰ ৱেবছাইটটো বিচাৰিব হ'লে বা আমাৰ স্কুলখন বিচাৰিব হ'লে আপোনালোকে গুগলত হওক বা ক্ৰমত হওক আপোনালোকে কি বুলি চাৰ্চ কৰিব যে dmassamisschool.com। এইটো চাৰ্চ কৰাৰ লগে লগে আমাৰ ৱেবছাইটটো খোল খাব আৰু আমাৰ ৱেবছাইটটোত আমাৰ স্কুলৰ সকলো তথ্য আপোনালোকে পাব। ঠিক তেনেধৰণে সকলোৱে নিজা নিজা এটা ৱেবছাইট বনাবলৈ আজিৰ যুগত বিচাৰে। আজি আমি দেখাম কেনেধৰণে আপোনালোকে ৱেবছাইটৰ প্ৰথম ষ্টেপ ডমেইনটো কেনেধৰণে কিনিব, অৰ্থাৎ নামটো। এতিয়া আহক আমি ডমেইনটো কিনিবলৈ যাওঁ। আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, অৰ্থাৎ ব্ৰাউজাৰ মানে মই কৈছো ইমেইল এটা খুলি ল'ব। এই মেইলটো মই খুলিছো, ধৰিব পাৰিছে নিশ্চয় এইটো এটা মেইল হয় মোৰ, এইটো বুজি পাইছে এইটো। আমি ইয়াতে কি কৰিম, ইয়াতে চাৰ্চ কৰিম GoDaddy বুলি। মনত যদি আপোনালোকৰ এতিয়া নৰয় তেতিয়াহ'লে লিখি থৈ দিয়ক, GoDaddyত যাম আমি গুগল চাৰ্চ কৰিম GoDaddy, GoDaddy। আপোনালোকে GoDaddyৰ পৰাও ডমেইন কিনিব পাৰে, হষ্টিঙো কিনিব পাৰে, কিন্তু আমি GoDaddyৰ পৰা ডমেইন হষ্টিং নিকিনো। কিন্তু আমি কেনেকে নামটো চাৰ্চ কৰিম সেইটো শিকাইছো ইয়াতে। ঠিক আছে, নামটো আমি এতিয়া দেখিছে GoDaddy www.godaddy.com। এইটো GoDaddy ডমেইন নেম, ৱেবছাইট, হষ্টিং, অনলাইন মাৰ্কেটিং গোটেইখিনি আমি ইয়াৰ পৰা চাব পাৰোঁ। ইয়াৰ ভিতৰত আমি ডমেইন নেমটো চাৰ্চ কৰি চাই ল'ম আমি বিচৰা ডমেইন নেমটো ইয়াত আছে নে নাই। ঠিক আছে, এতিয়া আমি কি নাম বিচাৰিম, ইয়াতে চাৰ্চ ডমেইন বুলি দিছে দেখিছেনে। এতিয়া মই কি কৰিম, মোক যিটো পাৰ্টিয়ে মোক এই ৱেবছাইটটো বনাবলৈ দিছে, মই তেওঁ যি বুলি নামটো বনাবলৈ দিছে সেইটো মই কপি কৰি পেষ্ট কৰি দিম, নিলিখিলেও হ'ব। ঠিক আছে, সেইটো এটা খুব ইজি উপায়। আমি যিহেতু স্পেলিং ভুল হ'লে নহ'ব, আৰু এবাৰ ডমেইনটো লোৱাৰ লগে লগে আমি পিছত আৰু তাৰ নাম ফুলষ্টপ এটা আমি সলাব নোৱাৰো। ঠিক আছে, এতিয়া আমি আৰবিছ অৰেল ডেষ্টিনি সেই নামত বিচাৰিবলৈ দিছে আমাৰ ৱেবছাইটটোৰ নাম। ঠিক আছে, এইটো কপি কৰিলো, চাওক এইটো ৰাইট ক্লিক কৰি কপি কৰিলো, তেতিয়া স্পেলিং মিষ্টেক নহয়। ঠিক আছে, এতিয়া আমি ইয়াত পাই গ'লোহি GoDaddyত, দেখিছেনে GoDaddy ডমেইন এইবিলাক ইয়াতে দিছে যে চাৰ্চ ডমেইন। আমি ইয়াতে কপি পেষ্ট কৰি দিছো, কপি কৰি অনা এইটো পেষ্ট কৰি দিছো, আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল। এখন ডেণ্টেল ক্লিনিকৰ নামত মোক এটা ৱেবছাইট বনাবলৈ দিছে, এইটো মই চাৰ্চ ডমেইন কৰি দিলে হ'ল। এয়া চাওক ডমেইনটো বিচাৰিছো, ৰিজাল্টটো এতিয়া ওলাব। সেইটো আৰবিছ অৰেল ডেণ্টেল.com বুলি যদি মই লওঁ তেতিয়া কিমান প্ৰাইচ, ডেষ্টিনি ডেণ্টেল আৰবিছ.com বুলি ল'লে কিমান প্ৰাইচ, মানে এইটো প্ৰাইচবিলাক দি দিছে। ডেষ্টিনি আৰবিছ ডেণ্টেল.com, এইটো বেলেগ বেলেগ নাম দি আছে। ডেষ্টিনি ডেণ্টেল.com, আৰবিছ অৰেল ডেষ্টিনি.com, অৰেল আৰবিছ ডেণ্টেল.com। ঠিক আছে, আমি এতিয়া আৰবিছ ক্লাউড.com, এনেকে বেলেগ 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 আছে, যিটো নাম আছে মানে, বুজি পাইছেনে। এতিয়া অৰেল ইউনিভাৰ্ছ.com বুলি ল'লে আমি কিমান টকা দিব লাগিব দেখিছেনে, পাৰ ইয়াৰ 1499 টকাকৈ দিব লাগিব। ইয়াতে আছে আৰবিছ.com বুলি ল'লে 1499 টকা। ঠিক আছে, ইয়াৰ পিছত আৰবিছ ক্লাউড.com বুলি ল'লে সেই তেনেকে ইয়াৰলি পইচাটো দেখাইছে, আৰু ইয়াতে যোনটো বহুত বেছি টকা দেখাইছে সেইটো কিমান বছৰলৈ ল'ব সেইটো দেখাইছে, কিমান বছৰলৈ ল'লে এইটো টকা দিব লাগিব। এতিয়া আমি কি কৰিম, আমি সদায় কম পইচাত হ'বলৈ চাম, হয়নে বাৰু। আমি চাম ইয়াতে দিছে যে এটকাত, এইটো দিছে নে 1499 কাটি এটকাত দিব। এইটো আৰবিছ অৰেল ডেণ্টেল.com আমি এনেধৰণে ল'ম। ঠিক আছে, আৰবিছ অৰেল ডেণ্টেল.com এনেকুৱা আমি ল'ম। এতিয়া আমি যিহেতু GoDaddyত চালোহে আছে নে নাই, চেক কৰিলো হয় নাই, আমি ল'ম বেলেগত। আমি ক'ত ল'ম, হষ্টিঞ্জাৰত। মই হষ্টিঞ্জাৰৰ চাৰ্ভিচ ভাল পাওঁ, যাৰ চাৰ্ভিচ ভাল পায় তেওঁৰে ল'ব, হয়নে বাৰু। এতিয়া মই যামগৈ হষ্টিঞ্জাৰলৈ। এতিয়া ইয়াতে HOSTINGR হষ্টিঞ্জাৰ, যিহেতু মই হষ্টিঞ্জাৰৰ পৰা চাৰ্ভিচ লৈ থাকো গতিকে মই হষ্টিঞ্জাৰত যাম। চাওক ব্ৰিং ইয়ৰ আইডিয়া অনলাইন উইথ এ ৱেবছাইট হষ্টিঞ্জাৰ.com। এতিয়া হষ্টিঞ্জাৰ.com পৰা নলওঁ, ক'ৰ পৰা ল'ম জানেনে, হষ্টিঞ্জাৰ.in। যিহেতু এইটো ইণ্ডিয়ান চাৰ্ভাৰ হয়, এই তলত আছে হষ্টিঞ্জাৰ দিছেনে, এইটো হষ্টিঞ্জাৰ.in। ঠিক আছে, এতিয়া মই হষ্টিঞ্জাৰ.inলৈ গ'লো, তাত ক্লিক কৰিলো। আপোনালোকে প্ৰথম যেতিয়া মানে হষ্টিঞ্জাৰত আপোনালোকে কিবা কাম কৰিব যাব তেতিয়া আপোনালোকক
চাইন আপ কৰিবলৈ দেখাব। ইয়াতে চাইন আপ বুলি এটা জেগা আছে, তাতে আপুনি ক্লিক কৰিব। কৰাৰ পাছত আপুনি আপোনাৰ নাম, ইমেইল আৰু ফোন নাম্বাৰ এইকেইটা বিচাৰিব, আৰু অ'টিপি দিব। শুদ্ধ শুদ্ধ কৈছো নে ভুল কৈছো সেইটো তেওঁলোকে চাই ল'ব। লৈ পেলাই অ'টিপিটো দিয়াৰ পাছত আপোনালোকে চাইন আপ কৰাৰ পাছত চাইন ইনৰ চিম্বলটো ইয়াতে দেখিব, চাইন ইন, তেতিয়া ক্লিক কৰি দিলে আপোনালোকে হষ্টিঞ্জাৰত সোমাব পাৰিব। আৰু কি লয় হষ্টিঞ্জাৰ পৰা চাৰ্ভিচ বা তেওঁলোকক চাব পাৰো আমি, বিভিন্ন তেওঁলোকৰ মানে কেনেকুৱা কেনেকুৱা চাৰ্ভিচ চাব পাৰো, ল'ব পাৰো, নল'ব পাৰো, আমাৰ কথা হয় নহয়। এতিয়া মই মাই একাউণ্ট, যিহেতু মোৰ চাইন মানে তাতে আছেই এটা একাউণ্ট, গতিকে মাই একাউণ্টত ক্লিক কৰিলেই হ'ল। আগতে লৈ থৈছো চাৰ্ভিচ, আপোনালোকক ক'লোৱেই। এতিয়া মই লগ ইন কৰিব লাগিব, দেখিছেনে? এইটো মোৰ ইয়াতে এইটো ইমেইল আৰু ইয়াতে পাছৱৰ্ড ছেটিং কৰা আছে। লগ ইন কৰিলে হ'ল। আপোনালোকে প্ৰথমবাৰ কৰোঁতে নিজে পাছৱৰ্ড এটা বনাই ল'ব লাগিব, সেইখিনি নিজে কৰিব পাৰিব। ঠিক আছে, কৰি লৈ পেলাই আপুনি হষ্টিঞ্জাৰত সোমাব পাৰিব। hostinjar.in মনত ৰাখিব, hostinjar.com আমি নাযাওঁ। ঠিক আছে, এয়া চাওক, hostinjar.in মই গ'লো আৰু হেল্ল' চুমকি বুলি মোক তেওঁলোকে ক'লে, মানে মোক চিনি পাইছে আৰু হেল্ল' চুমকি ভালনে সুধিছে আৰু, বুজি পাইছেনে সেইটো কথাটো। এতিয়া কথা হ'ল কি, আমি কি ল'ম? এইফালে হোম, এতিয়া আমি হোমত আছো। হোম মানে যিকোনো এটা ৱেবছাইট খুলিলে আমি প্ৰথম যোনটো পেজ পাওঁ তাক হোম পেজ বুলি কয়। এইটো হোমত আছো আমি, হোমত এইবিলাক আছে। ঠিক আছে, আমি আগতে কি ডমেইন লৈছিলো এইবিলাক আছে, এইবোৰ দেখিছেনে? জেবাচি.in, digitalchunky.in, yogapedo.in, tribeweaverhat.com, এইবিলাক আমি লৈ থৈছো আগতে। এতিয়া আমি কি কৰিম, ইয়াতে নতুন এটা ডমেইন কিনিম, হয় নাই? এতিয়া আমি ক'ত যাম? এই চাইডত যে হোম আছে দেখিছেনে? ইয়াৰ তলত ৱেবছাইট মানে লাগে নে, ডমেইন লাগে নে, হয়, বেলেগ বেলেগ ইমেইল লাগে নে, ইমেইল মাৰ্কেটিং, এইবিলাক বিলিং নে, মাৰ্কেট প্লেচ, ইয়াতো মাৰ্কেট প্লেচ আছে, ফেচবুকত যেনেধৰণে মাৰ্কেট প্লেচ আছে ইয়াতো আছে। ঠিক আছে, আমাক লাগে এতিয়া কি লাগে? ডমেইন। ডমেইনটোৰ ওচৰত চিম্বলটো সদায় পৃথিৱী চিম্বলটো থাকে। ঠিক আছে, ইয়াতে ক্লিক কৰিম আমি। এতিয়া আমি ইয়াতে চাৰ্চ এ নিউ ডমেইন কৰিম। ঠিক আছে, মোৰ আগতে যিবোৰ ডমেইন আছিলে এইবোৰ ইয়াত দেখাইছে, মই যিবিলাক বনাইছো আগতে। এতিয়া ইয়াতে আমি কি কৰিম? এড নিউ ডমেইন, এড এ নিউ ডমেইন, গেট এ নিউ ডমেইন। ঠিক আছে, ইয়াত ক্লিক কৰিব। এতিয়া আমি ইয়াতে সুধিছে যে এণ্টাৰ ইয়ৰ ডিজায়াৰ ডমেইন নেম, ইয়াতে আমি কপি কৰি থোৱাখিনি আমি পেষ্ট কৰি দিলো। এতিয়া পেষ্ট কৰাৰ আগত আমাক সুধিছে যে এতিয়া .com লাগে নে, .net লাগে নে, .io লাগে নে, .org লাগে নে, .online লাগে নে, .shop লাগে, এইখিনি বস্তু আমাক সুধিছে। ঠিক আছে, এইখিনি সুধিছে। এতিয়া আমি কি কৰিম, আমাক তেওঁলোকে ইয়াত দিছে যে .com দিলে 499 দিব লাগিব, .net দিলে 999 দিব লাগিব, .io দিলে 2799 দিব লাগিব, তেনেধৰণে মোক দিছে। এতিয়া ধৰি ললো মই .com মোক লাগে বুলি ক'লো, মানে এতিয়া মই ইয়াতে চাৰ্চ কৰিম। এতিয়া চিলেক্ট কৰাৰ আগত আকৌ মই চাৰ্চ কৰি চাই লওঁ কি দিয়ে। নাই, তেওঁলোকে নিদিয়ে, ইয়াতে চিলেক্ট কৰিব লাগিব। ঠিক আছে, অ'কে, .comতে গ'লো মই, .com দিলো, দি এতিয়া এইটো .com আহি গ'ল চাওক। আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল .com চাৰ্চ কৰি দিওঁ। এতিয়া ইয়াতে এই যে স্পেচিয়েল কেৰেক্টাৰটো আছে, স্পেচিয়েল কেৰেক্টাৰ কমা ওপৰত যে এটা অৰ্ধকমা আছে সেইটো নিদিয়ে, কাটি দিলে এতিয়া পাম আমি। চাৰ্চ কৰি দিওঁ, ইয়াতে সেই ৰঙা হৈ থাকিলে গম পাব নিদিয়ে। এতিয়া আৰবিছ অৰেল ডেষ্টিনি ডেণ্টেল .com, সেইটো 499 ফাৰ্ষ্ট ইয়েৰত। ঠিক আছে, এতিয়া আমি কি কৰিম, ইমান দীঘল এটা ডমেইন নলওঁ বুলি ভাবিলো মই পটককে, এইটো কিমান দীঘল হয়নে বাৰু? মানুহে দিগদাৰ পায়, যিমানে চুটি হয় সিমানে আমাৰ মানে ৱেবছাইটটো লোকে চাৰ্চ কৰিবলৈ ভাল পায়। গতিকে আমি কি কৰিম, আৰবিছ অৰেল .com বুলি চাৰ্চ কৰি চাওঁ। ঠিক আছে, আৰবিছ আৰবিছ অৰেল ডেণ্টেল, আৰবিছ অৰেলটো কাটি দিওঁ, আৰবিছ ডেণ্টেল, এনেকে চাওঁ, আৰবিছ ডেণ্টেল .com, এইটো মই এতিয়া চাৰ্চ কৰি চাম। আৰবিছ ডেণ্টেল .com ইজ অলৰেডি টেকেন, কি বুজিলে? এইটো কোনোবাই ইতিমধ্যে লৈ থৈছে, গতিকে আমি এইটো ল'ব নোৱাৰিম। ঠিক আছে, এইটো এবাৰ ল'লে নহ'ব। আৰবিছ ডেণ্টেল .in আমি ল'ব পাৰো। যদি আমি আৰবিছ ডেণ্টেল .in লওঁ, তেতিয়া আমি এটকাত পাম। চাওক, ফাৰ্ষ্ট ইয়েৰ এটকাহে আছে। ঠিক আছে, ফাৰ্ষ্ট ইয়েৰ এটকা, পিছৰ 3 বছৰৰ কাৰণে দিছে, পিছৰ কেইটা বছৰত পইচা দিব লাগিব অৱশ্যে। ফাৰ্ষ্ট ইয়েৰ এটকাহে কিন্তু। আকৌ আমি আৰবিছ .ডেণ্টেল যদি আমি লওঁ, আৰবিছ .ডেণ্টেল যদি লওঁ, এইটো কিমান আমি চাওঁ দেই। আমি ডমেইন এটা কিনাৰ আগত খুব ধুনীয়াকে চাই মেলি ল'ব লাগে আচলতে। আৰবিছ .ডেণ্টেলত হ'লে এইটো চাওক, বহুত বেছি পইচা লাগিব, 5,059 টকা ফাৰ্ষ্ট ইয়েৰ লাগিব, তাৰপিছতো তেওঁলোকে মানে বঢ়াই বঢ়াই গৈ থাকিব। আৰবিছ ডেণ্টেল .tech হ'লে মানে 529 টকা। আৰবিছ ডেণ্টেল .ai হ'লে আকৌ বহুত বেছি, 6,900 ইমান টকা দিছে। ঠিক আছে, আৰবিছ ডেণ্টেল অনলাইন .online, আৰবিছ ডেণ্টেল .net হ'লে ইমান, আৰবিছ ডেণ্টেল .io হ'লে ইমান, আৰবিছ ডেণ্টেল .space, ডগ, পান, org, এইটো বেলেগ বেলেগ বহুত আছে, বুজি পাইছেনে? ICU, এইবিলাক হ'ল কি জানেনে? মানে এইবিলাক একে নামত ধৰি ললো .comটো এতিয়া নায়েই নহয়, হয় নহয় বাৰু? নথকাৰ কাৰণে এই পাছত যোনটো আছে এইবিলাক .com .in, সেইটো নিজৰ কথা, আমি কেনেকে লওঁ, ঠিক বুজি পাইছেনে? .comয়ে ল'ব লাগিব বুলি কোনো কথা নাই। ঠিক আছে, আইঅ'টো এতিয়া ট্ৰেণ্ডত আছে, বহুত আইঅ মানে বা AI কিছু এতিয়া একদম লাষ্ট ট্ৰেণ্ডত আছে। AI বিলাক মানুহবিলাকে এতিয়া খুব মানে বেছি পপুলাৰ নহয় জানো AI চাবজেক্টটো প্ৰথম এতিয়াৰ কাৰণে, গতিকে AI টো যদি আমি বিচাৰো .ai বুলি, তেতিয়া বহুত বেছি দাম ল'ব।
ঠিক আছে, আমি এটা এটকাত যে পাইছিলো সেইটোৱে লওঁ বুলি ভাবিলো। এইটো arbisdental.in হয়নে? এইটো আমি যদি বাই নাও কৰো, চাব ইয়াতে দিছে যে 3 বছৰলৈ দিব, কিন্তু প্ৰথম বছৰহে এটকা, আৰু তাৰ পিছৰ 2 বছৰ কিমান ল'ব আমি এতিয়া চাম। এইবিলাক তেওঁলোকৰ বিজনেছ তৰিকা। ঠিক আছে, আৰু আমি যদি 2 বছৰলৈ লওঁ চাওক, তেতিয়াহ'লে 2 বছৰলৈ ল'লে মানে 199 দিব লাগিব পাৰ ইয়াৰ। ঠিক আছে, আৰু ইয়াতে হ'ল যদি 1 বছৰলৈ লওঁ তেতিয়াহ'লে আমি দিব লাগিব 429। প্ৰথমতে এটকা বুলি দিছিলে হয় নে? এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব টেক্স। ঠিক আছে, আমি 429 মানে এইটো 429 টকা এবছৰ, আমি এবছৰৰ নলওঁ। বুজি পালে নে? যদি আমি 3 বছৰটোৱে চিলেকশ্যন কৰি থওঁ, প্ৰথম বছৰ এটকা, তাৰ পিছৰ 2 বছৰ কিমান লয় আমি চাই ল'ম এতিয়া। ঠিক আছে, এইফালে চাওক, আমি পেমেন্ট মেথডটো দিছে, কাৰ্ডৰ জৰিয়তে পেমেন্ট কৰিলে এইটো আমি কাৰ্ডৰ জৰিয়তে কৰিব পাৰো। আৰু টেক্স এণ্ড ফিজ, ইয়াৰে টেক্স আহিব 262 টকা, আৰু টোটেল আহিব 1721 টকা। য'ত নেকি আমি ফাৰ্ষ্ট ইয়েৰত এটকা দিলে, পিছৰ 2টা বছৰত ল'ব তেওঁলোকে 1721 টকা। সেইটো বিজনেছ তৰিকাটো চাওক। ঠিক আছে, এইবিলাকেই বিজনেছ তৰিকা। এতিয়া আমি বিচাৰো যে ইমান 1721 টকা আমি নিদিওঁ, হয়নে বাৰু? এটকা দেখাই এতিয়া গৈ গৈ কিমান হ'ল 1721। আমি 2 বছৰটোকে চাই লওঁ, 2 বছৰলৈ গ'লো, এইটো কিমান টেক্স লগাই সেইটো আমি চাই লওঁ। ঠিক আছে, প্ৰত্যেকৰে বিজনেছ তৰিকা বেলেগ বেলেগ, সেইটো সকলো দেখুৱাই দিছো আপোনালোকক। আপোনালোকে এটকা বুলি ঘপককে কিনি লৈ সেইটো ভুল নকৰিব, কিনিবলৈ যাব আপোনালোকে সেই 1721 টকা দেখালে, হয়নে বাৰু? এইটো আমাক 2 বছৰটো দেখাইছো, ফাৰ্ষ্ট ইয়েৰত 199 মষ্ট পপুলাৰ বুলি দিছে, কিন্তু এতিয়ালৈকে দিয়া নাই। ইয়াত আহিলে টেক্স হ'ল 169, টোটেল হ'ল 1095। 1095 বুজি পালে নিশ্চয়? 2 বছৰত মানে লাগিব 1095। ঠিক আছে, 3 বছৰ হলে আমাৰ 1700 কিমান টকা হয়, গতিকে আমি এইটোৱে প্ৰিফাৰ কৰিম যে 1095ৰ। ঠিক আছে, আৰু তাৰোপৰি আমি আৰু এটা বস্তু চাব পাৰো, ফাৰ্ষ্ট ইয়েৰত 429। এতিয়া যদি আমি ভাবো যে 429 আছে, 429 টকা আমি ফাৰ্ষ্ট ইয়েৰত লওঁ, কিন্তু সেইটোও আকৌ আপুনি টেক্স এটা পাব দেই, সেইটো দেখাই দিছো মই। 1 বছৰৰ কাৰণে 429 যদি মই ললো, তেতিয়াহ'লে মই ইয়াতে ভৰিব লাগিব, চাওক 1 বছৰৰ কাৰণে আমি 506 টকা। ঠিক আছে, 506 টকা ভৰিব লাগিব। এতিয়া আমি এই যে 506 টকাটো, বুজি পালানে? এই 506 টকাটো এতিয়া আমি দি দিব পাৰো। ঠিক আছে, আমি যদি দিবলৈ মানে লওঁ, এইটো 506 টকা ভৰি আমি এবছৰ কাৰণে এতিয়া লৈ থওঁ, পিছত যি হয় দেখা যাব, এনেকে ভাবিলো যদি। ঠিক আছে, এতিয়া আমি পেমেন্টলৈ যাওঁ। মন কৰিব, যিটো আমাক লাগে, তাৰমানে 1 বছৰলৈ লাগে নে 2 বছৰলৈ লাগে, 3 বছৰলৈ লাগে, আমি নিজে নিৰ্ধাৰণ কৰি ল'লে হ'ল কথাটো। আৰু শেষৰ বাৰৰ কাৰণে আমি কিনাৰ আগত আকৌ এবাৰ নামটো আমি পৰীক্ষা কৰি ল'ব লাগিব, ক'ৰবাত কিবা ভুল আছে নেকি, আমি নিবিচৰা কিবা শব্দ আছে নেকি। চুজ বিলিং পিৰিয়ড, আমি বিলিং পিৰিয়ডৰ সময়ত আমি নামটো আকৌ চাম, arbisdental.in। এতিয়া আমি কি কৰিম, কমপ্লিট পেমেন্টলৈ যাম। আমি ল'বলৈ মানে এইটো প্ৰচেছ কৰিছো, এইটো প্ৰচেছিং দেখিছে, প্ৰচেছিং হৈ আছে। এতিয়া আমাক দেখুৱাইছে চুজ এ পেমেন্ট মেথড। আমি এটা পেমেন্ট মেথডেদি আমি এইটো কিনিব লাগে। ক্ৰেডিট কাৰ্ডেদি কিনিব পাৰো, ইয়াতে ভিছা কাৰ্ড হয় এইবিলাক দেখাইছে। UPI দি কিনিব পাৰো, পেপল ইউজ কৰিব পাৰো। আমি কি কৰিম, UPI ইউজ কৰিম। ঠিক আছে, আমাৰ যোনটো আমাৰ মানে যিটো প্ৰিফাৰ কৰো সেইটো আমি চিলেকশ্যন কৰিম। UPI টো প্ৰিফাৰ কৰিলো। ফোন নম্বৰটো ইয়াতে ভুল হৈ আছে, মই শুদ্ধ কৰি লওঁ। এণ্টাৰ UPI ID, ইয়াতে ID টো দিব লাগিব। লিখাৰ পিছত এইবিলাক ভয় কৰিবলগীয়া কথা নাই দেই। ইয়াতে আমি এইবিলাক কিনি থাকো, মানে আপোনালোকেও ভয় নকৰিব দেই, ইয়াতে কোনো খেলি মেলি নকৰে। কণ্টিনিউ কৰিলো, ইয়াতে দিছে ইউ উইল বি চাৰ্জ 506 টকা 22 পইচা দিব লাগিব। when you go to approve your payment you will see the transaction limit 1200 দেখাইছে। you will not be charged this amount, this limit is set to automate your future payment if any। যদি ফিউচাৰ আমাৰ কিবা থাকে তেতিয়া এইটো ছেট কৰি থম বুলি কৈছে। এণ্ড ছেট আপ UPI অটোপে, কেনচেল অটোপে এনি টাইম। এই অটোপেটো আমি যিকোনো কাৰণত কেনচেল কৰি থব পাৰো। ঠিক আছে, এইটো দেখাবহে আমাক 1200 দেই, সেইটো কৈ দিছে, কিন্তু 1200 সেইটো চাই ল'ব লাগিব। এইটো 506 টকাটো দিছেই বাৰু, তাত আহিছে প্লিজ একচেপ্ট দা কালেক্ট ৰিকুৱেষ্ট চেণ্ড টু ইউ, এইটো মোলৈ আহিছে। এইটো কি দিছে জানেনে? মোলৈ তেওঁলোকে হষ্টিঞ্জাৰ হেজ চেণ্ড এ অটোপে ৰিকুৱেষ্ট আপ টু, পেমেন্টটো কৰি দিলো, আপোনালোকে নিশ্চয় শুনিছে। ঠিক আছে, এতিয়া মোৰ 506 টকাহে গৈছে কিন্তু। ঠিক আছে, যদিও মই সেইটো অটোপেটো মই কৰিছো, তথাপিতো মানে ইন ফিউচাৰহে তেওঁলোকে পইচাটো ল'ব। ঠিক আছে, তেওঁলোকক সেইটো বিশ্বাস দিলো মই যে মই এইটো কৰিলো। ঠিক আছে, এতিয়া আপোনালোকে এইটো মোৰ হিষ্ট্ৰীটো চালাই গম পাব। দেখাই দিছো, ধৰিব পাৰিছেনে? এইটো চাওক 506 টকাহে গৈছে। ঠিক আছে, এইটো দেখিছেনে? ধৰিব পাৰিছেনে বাৰু? 506 টকা গৈছে, মানে সেইখন বিশ্বাস আমি ৰাখিব লাগিব যিকোনো এটা কোম্পানীতে। ঠিক আছে, মই প্ৰথমতে ডিক্লাইন কৰি দিছিলো, কিন্তু পাছত একে মেছেজ আহিলে যিহেতু
এতিয়া দেখুৱাইছে চাওক, কনফাৰ্ম ইয়ৰ ডোমেইন ডিটেইলছ। এতিয়া আমি 506 টকা যে দিলো, এইটো চাওক, ইয়ৰ ডোমেইন উইল বি ৰেজিষ্টাৰ্ড ইউজিং দিছ ডিটেইল, ইয়ৰ ইমেইল এণ্ড ফোন নাম্বাৰ মে বি ইউজ টু ভেৰিফাই অ'নাৰশ্বিপ। মানে মোৰ ইমেইলটো এতিয়া যিটো ইমেইলত মই ইউজ কৰি আছো সেইটো মানে ভেৰিফাই কৰিবলৈ ইউজ কৰিব পাৰিম, আৰু ফোন নাম্বাৰটো দিলো, ঠিক আছে। প্ৰভাইডিং ইনকাৰেক্ট ডিটেইল মে লোড টু ডোমেইন ছাছপেনশ্যন। আমি যদি আকৌ বেলেগ ইনকাৰেক্ট বুলি কওঁ তেতিয়া আকৌ ছাছপেনশ্যনত ৰাখিব, পিছত ঠিক হৈ যাব, কিন্তু দুদিনমান লাগিব, গতিকে আমি সদায় শুদ্ধ তথ্য দিবলৈ চাব লাগে। কণ্টেক্ট ডিটেইল, ইয়াতে মই কণ্টেক্ট ডিটেইলত তেখেতৰ নাম দিম, ফাৰ্ষ্ট নেম ডক্টৰ ঋতুৰাজ বৰা, ঠিক আছে। আৰু মই ইমেইলটো এনেকৈ থাকক, আমি যিহেতু আমি বনাম, পিছত আমি এইখিনি চেঞ্জ কৰি দিব পাৰিম, গতিকে কাৰণে এডিট কৰিবলৈ অপশ্যন আছে, ঠিক আছে। আছাম, গোটেইখিনি তথ্য দি ল'লো। কণ্টেক্ট ডিটেইল, মই ইমেইলটো এনেকৈ থাকক, আমি যিহেতু আমি বনাম, পিছত আমি এইখিনি চেঞ্জ কৰি দিব পাৰিম। আমি ৰেজিষ্ট্ৰেশ্যনটো ফিনিছ কৰি দিম। ফিনিছ ৰেজিষ্ট্ৰেশ্যন কৰিলো, আমি ৰেজিষ্ট্ৰেশ্যনটো ফিনিছ কৰি দিম। আই আণ্ডাৰষ্টেণ্ড ডেট ইনকাৰেক্ট ডিটেইল মে লিড টু ডোমেইন ছাছপেনশ্যন। আমি কমপ্লিট ৰেজিষ্ট্ৰেশ্যন কৰি দিম। এইটো মানে অঁতৰাবলৈ দিয়া নাই, বুজি পালানে? এইটো অঁতৰাবলৈ নাই, থাকক, একো কথা নাই। এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি দিলো, এইটো দিলে ফিনিছ ইয়ৰ ডোমেইন ৰেজিষ্ট্ৰেশ্যন, চাওক, অ'কে, ছাকচেছফুল হ'ল। এতিয়া আমি কি কৰিব লাগে, ষ্টাৰ্ট ইউজিং ইয়ৰ নিউ ডোমেইন। আমি এতিয়া নিউ ডোমেইনটো ইউজ কৰি আমি এতিয়া হষ্টিং এটা কিনিব পাৰো, ঠিক আছে। হৈ গ'ল, এইটো ৰেজিষ্টাৰ হৈ গ'ল, আমি এইটো ইউজ কৰিব পাৰো, হয়নে বাৰু? এতিয়া দিছে ইয়াতে যে গুগল এটা ইয়াতে দিছে ছেভ এড্ৰেছ, ছেভ কৰিবা নেকি সুধিছে, সেইটো আমি ইয়াতে ছেভ কৰিবলৈ কথা নাই, ইয়াতে নকৰোঁ, ঠিক আছে। গুগলত আমি ছেভ নকৰোঁ, নো থেংকছ দি দিছোঁ। তথাপিতো আমি কৰিব পাৰোঁ ইচ্ছা কৰিলে, কিন্তু নো থেংকছ দিছোঁ। যি টি বস্তু গুগলত আমি ছেভ কৰি ৰাখিব নালাগে, যিহেতু কোনোবাই ডাটা পাবও পাৰে, হয়নে? এতিয়া ষ্টাৰ্ট ইউজিং ইয়ৰ নিউ ডোমেইন, আমি এতিয়া এইটো নতুন ডোমেইনটো আমি ইউজ কৰিব পাৰোঁ, আমাক কৰি দিলে, চাওক ইয়াতে এটা এই যে ডোমেইনৰ চিম্বলটো, পৃথিৱীৰ মেপটো আহিলে, এইটো ৰাউণ্ডটো, আৰু ইয়াতে অ'কে কৰি দিছে, আমি কণ্টিনিউ কৰি দিম। ইয়াতে দিছে যে হষ্টিং যায়, গেট দ্য মোষ্ট আউট অফ ইয়ৰ নিউ ডোমেইন, ক্ৰিয়েট এ ৱেবছাইট, হয়নে বাৰু? আমি ৱেবছাইট এটা আমাক বনাবৰ কাৰণে দিছে। আমি নেক্সট ক্লাছৰ পৰা আমি আকৌ ৱেবছাইটৰ বিষয়ে আলোচনা কৰিম, হয়নে বাৰু? আমি যিহেতু ডোমেইনটো কিনিছো, আকৌ আমি কি কিনিব লাগিব, হষ্টিং কিনিব লাগিব, মনত ৰাখিব আপোনালোকে, ঠিক আছে। নেক্সট ক্লাছত আমি কি কৰিম, সেইটো এতিয়া স্কিপ কৰি দিছো। হষ্টিংটো আমি কেনেকে কিনি সেই বিষয়ে দেখুৱাম, আৰু ইয়াৰ লগতে আমি কি দেখাম যে আমি ৱেবছাইট এটা বনোৱাৰ আগত কি কি কথা আমি জানিব লাগিব, কি কি বস্তু আগতীয়াকে জানি ল'ব লাগিব, কি কি বস্তু প্ৰিপেয়াৰ কৰিব লাগিব, এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমাক এটা ক্লাছ লাগিব, ঠিক আছে। আপোনালোকে যদি ৱেবছাইট বনাবলৈ বিচাৰিছে তেতিয়া এটা ডোমেইন কিনি ৰাখিব, ঠিক আছে। কেনেকৈ এটা কথা মনত ৰাখিব, এই যে আমি কামবিলাক কৰিছো, মানে ৱেবছাইট বনাবলৈ শিকিছো, এই কামটো কিন্তু আপোনালোকে অকল চাই থাকিলে নিশিকিব, সেইটো মই প্ৰথম দিনাই কৈ দিছো। আপোনালোকে নিজে এটা বনাব লাগিব, প্ৰেক্টিকেলি বনালেহে আপোনালোকে পাৰিব। ক্লাছকেইটা চালে পিছত চাই থৈছো, পিছত মই কিনিম বনাম বুলি আপোনালোকে ভাবি নাথাকিব, যদি সেইটো ভাবি থাকে এটা ভুল কৰা হ'ব, ঠিক আছে। লগে লগে কৰি যাবলৈ চাব আৰু পাৰি যাব, ঠিক আছে। প্ৰেক্টিকেল নলেজটো আমাক লাগিবই, প্ৰেক্টিকেল এই শব্দবিলাক আমাক খুব কৈ থাকো, মানে কিহৰ কাৰণে কওঁ, এইবিলাক আমি কৰি যাব লাগিব, তেতিয়াহে আমি পাৰিম। ক্লাছকেইটা চাই থৈ দিলে আমাৰ মুখস্থ হৈ নাথাকে, কিন্তু সেইটো অপ্ৰিয় সত্য কথা, ঠিক আছে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো যে দিম, মানে ডমেইনটো কিনিব পাৰিব বুলি মই ভাবিলো, আৰু ইয়াতে কোনো ধৰণৰ অসুবিধা নহ'ব বুলি ভাবিছো, গতিকে আমি পুনৰ হোম পেজলৈ গ'লো, চাওক, গৈ আমি চেকিং কৰিম আমাৰ ইয়াত আহিছে নাই, সেইটো গৈ আমি ডমেইনত যাম, চাওক নাম্বাৰ 1ত ডমেইন নেম দিছে নে, rdisdental.in, এইটো আহি গ'ল, এক্টিভ হৈ গ'ল 19/8/2024, ই এক্সপায়াৰ হ'ব বুলি দি দিলে। আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কেনেকৈ আমি ডমেইন এটা কিনিম সেই বিষয়ে বুজিব পাৰিলে। আশা ৰাখিছো আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ ডমেইনটো কিনি ল'ব। পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া ৱেবছাইট বনাম, পুনৰ আপোনালোকৰ লগতে বনাম, ঠিক আছে। নতুন এটা ভিডিঅ' লৈ আহিম, য'ত নেকি আমি হষ্টিং কিনিম, ঠিক আছে। ডমেইনৰ পিছত হষ্টিং, তাৰপিছত ষ্টেপ বাই ষ্টেপ আপোনালোকে ভিডিঅ' পাই থাকিব, কেনেধৰণে আমি ৱেবছাইট এটা বনাম, ঠিক আছে। তেতিয়াহ'লে আজিলৈ বাই বাই।